বিডি বিশেষ স্বাগতম জনাইছো আলোচনা কৰি আছো নিৰ্বাচন উত্তৰ প্ৰেক্ষাপট আৰু অগপৰ প্ৰতিনিধিৰ ওচৰলৈ গৈছো কংগ্ৰেছৰ বক্তব্য শুনিছে দুজন কংগ্ৰেছৰ প্ৰতিনিধি আছে মই তেওঁলোকৰ কথা দুটামান উত্তৰ দিব লাগিব তেওঁলোকে যে ইণ্ডিয়া এলায়েন্সে মানে এবাৰ খুব একত্ৰিতভাৱে কাম কৰি অসমত তেওঁলোকে মানে বহুত সিট পাব তে ইণ্ডিয়া এলায়েন্সটো ক'ত থাকিছে অসমতো ইণ্ডিয়া এলায়েন্স নাই সিপিএমে বেলেগকে খেলিছে আম আদমি পাৰ্টি বেলেগকে খেলিছে জাতীয় পৰিষদৰ এগৰাকী ডাঙৰ নেতা লুলু আহমেদে আকৌ জাহাজৰ চিনতে বেলেগকে খেলিছে তৃণমূল কংগ্ৰেছে বেলেগ হৈছে অৰ্থাৎ মানে অসমত কংগ্ৰেছটোৰ ইণ্ডিয়া এলায়েন্সটো বিভক্ত বহুতেই বিভক্ত তেওঁলোকে কেতিয়া একত্ৰিত হ'ব পৰা নাই তেওঁলোকে যদিও কৈ আছে ইণ্ডিয়া এলায়েন্স একত্ৰিত হৈছে একত্ৰিত হোৱা নাই দ্বিতীয় কথা মেহেদী আলম বৰা ডাঙৰীয়াই কৈছে যে নিবনুৱা সমস্যাটোৱে এইবাৰ মানে ৰাইজক চলাকলাক পাইছে আমিতো বহুত বছৰ ৰাজনীতি কৰিলোঁ দেখিছোঁ যে কংগ্ৰেছৰ দিনত যিবিলাক চাকৰি দিয়া হৈছিল এই চাকৰিবিলাকত উইদাউট মানি মানে ঘোষ নোলোৱাকৈ কোনেও চাকৰি পোৱা নাছিল মোৰ বন্ধু এজনে আপোনাৰ ক'ব আজি নামটো নকওঁ তেওঁ ৮০ লাখ টকাৰে ভেটাপাৰাত মাটি বেচিছে মাটি বেছি এপিএছচি চাকৰি লৈছিলে বেচাৰা চাকৰিটো গ'ল তেনেকুৱা বহুত আছে গতিকে এই দুৰ্নীতি কৰি পেলাই কংগ্ৰেছে যিকেইটা চাকৰি দিছিল কিন্তু আজি নিবনুৱা সমস্যাটোৰ সম্পৰ্কত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ ১ লাখ চাকৰি দিছে প্ৰতিশ্ৰুতি দিছিল ইলেকশ্যনৰ আগত যে ১ লাখ চাকৰি গণি দিম ১ লাখ চাকৰি দিছে আজিলৈ মই কংগ্ৰেছকে প্ৰত্যাহ্বান জনাইছোঁ যে কোনোবা এজন যদি আপুনি উলিয়াই দিয়ে যে তেওঁ পইচা নোলোৱাকৈ পইচা লৈ পেলাই চাকৰি পাইছে তেনেকৈ এজনো উলিয়াই দিব নোৱাৰে গতিকে ১ লাখ নিবনুৱা যুৱক যুৱতীক ১ পইচাও নোলোৱাকৈ চাকৰি দিছে আকৌ ৫০,০০০ চাকৰি দিবলৈ ৰেডি হৈছে তেখেতে কৈছে যে নিবনুৱা সমস্যা আজি চাওক যে জাগিৰোড পেপাৰ মিলত কিমান এমপ্লয়ি আছিল আগতে ১৫০০ এমপ্লয়ি আছিল আৰু আনাদাৰ ১৫০০ ধৰক তাত ছাপ্লাই কৰিছিল এতিয়াতো তাত তেওঁলোক চৰকাৰে কৰিছে কি যে আগৰ এমপ্লয়িখিনিক তেওঁলোকৰ যিখিনি প্ৰাপ্য সেইখিনি দি পেলাই সেই মাটিখিনি প্ৰায় ৭০০ কিমান কোটি টকাত কিনি লৈ পেলাই এতিয়া টাটা বা এনেকুৱা আন ফেক্টৰীবিলাকক দি পেলাই প্ৰায় ছেমি কণ্ডাক্টৰৰ ২৭,০০০ কোটি টকা প্ৰায় ৩০,০০০ কোটি টকা তাত মানে ইণ্ডাষ্ট্ৰী আৰম্ভ কৰিব তাত কিমান হ'ব ১৫,০০০ ডাইৰেক্ট এমপ্লয়ড হ'ব ১৫,০০০ ইনডাইৰেক্ট এমপ্লয়ড হ'ব এইবিলাক নিবনুৱা সমস্যা সমাধানৰ হেৰি নহয় জানো এইটোতো সকলোৱে জানে আমি ৰাইজে জনা উচিত যে অসমত যিমান নিবনুৱা বৃদ্ধি হৈছে আমাৰ চৰকাৰৰ কাৰণে এইটো বৃদ্ধি হোৱা নাই যিমানে পঢ়া শুনা কৰিব যিমানে মানুহৰ সংখ্যা বৃদ্ধি হ'ব সিমানে নিবনুৱা সমস্যাটো বাঢ়ি গৈ থাকিব কিন্তু চৰকাৰখনে কিন্তু অহৰহ চেষ্টা কৰিছে নিবনুৱা সমস্যাটো কেনেকৈ সমাধান কৰিব লাগে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ তেখেতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি এটা উলিয়াইছে ২ লাখ টকাকৈ প্ৰতিজন যিবিলাকে চাকৰি পোৱা নাই বা যিবিলাকে আপোনাৰ নিবনুৱা হৈ আছে তেওঁলোকক ২ লাখ টকাকৈ যিবিলাক আনস্কিল্ড মানে মানে নিবনুৱা যুৱক যুৱতী তেওঁলোকক ২ লাখ টকাকৈ আৰু যিবিলাক টেকনিকেলি গ্ৰেজুৱেট হয় তেওঁলোকক ৫ লাখ টকাকৈ এটা লোন দিয়াৰ ব্যৱস্থা কৰিছে আগৰ দিনত কি আছিল যে কংগ্ৰেছৰ দিনত ১ লাখ টকাৰ এটা লোন দিছিল লোন সেই ১ লাখ টকাৰ মাত্ৰ ৭,৫০০ টকা ছাবচিডি দিছিল অনলি ৭,৫০০ কিন্তু আজিৰ তাৰিখত কি হৈছে ২ লাখ টকাৰ ১ লাখ টকাৰ ছাবচিডি ১ লাখ টকা ঘূৰাই দিব নালাগে নেক্সট ১ লাখ টকাটো কৰিব কি যে তেওঁ ৫ বছৰ পিছতে ঘূৰাই দিব লাগিব গতিকে চৰকাৰখনে চেষ্টা কৰিছে যে সকলোৱে যাতে নিবনুৱাসকলে যাতে এটা সুযোগ লাভ কৰে সুবিধা লাভ কৰে তাৰোপৰিতো অৰুণোদয় আছেই লাখপতি বাইদেউ আছেই গতিকে চৰকাৰখনৰ এটা হিতাধিকাৰীৰ ওপৰত কিন্তু এবাৰ ইলেকশ্যনৰ ফলাফল বৰ নিৰ্ভৰ কৰিব নাই বিজেপিয়ে কিছু পৰিমাণে কৰিব কিন্তু মই হিতাধিকাৰীয়ে কিমান ভোট দিছে তাৰ ওপৰত বিজেপিয়ে হিচাপ নিকাচ কৰি আছে আপোনাক মই এটা কথা ক'ব বিচাৰোঁ যে আচলতে নৰেন্দ্ৰ মোদী চৰকাৰখনে চৰকাৰ হোৱাৰ পিছতে হয়তো তেওঁলোকে এটা সিদ্ধান্ত লৈছিল যে 2047 ভাৰতবৰ্ষক এখন উন্নত দেশ হিচাপে পৰিগণিত কৰাৰ এটা চিন্তা চৰ্চা চলিছে যে 2047 যদি ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰ কৰিবলগীয়া হয় আমেৰিকা জাপানৰ দৰে বা জাৰ্মানীৰ দৰে কৰিবলগীয়া হয় তেতিয়াহ'লে এতিয়াৰ পৰা প্লেনিং কৰিব লাগিব আৰু তেনেকুৱা প্লেনিঙত চলিছে চৰকাৰখন আপুনি চাওকচোন যে যিবিলাক কাম কৰি আছে আজি মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ইণ্টাৰভিউত চাইছোঁ যে এটা সময়ত মোবাইল কোম্পানীবিলাক আমি বাহিৰৰ পৰা আনিবলগীয়া হৈছিল আমদানি কৰি আনিবলগীয়া হৈছিল কিন্তু আজি মোবাইল বিশ্বৰ ভিতৰত দ্বিতীয় স্থানত আছে আমি ৰপ্তানি কৰোঁ গতিকে এই কথাবিলাক আজি স্কিল ইণ্ডিয়া ডিজিটেল ইণ্ডিয়া এই কথাবিলাক কিয় চৰকাৰখনে বৰ চেষ্টা কৰিছে ভাৰতবৰ্ষৰ মানুহবিলাকে বুজি পাইছে কথা এনে তেওঁলোকে যদি কৈ থাকিলেতো মই ভাবোঁ যে এই যোৱা সময়ছোৱাত বিজেপি চৰকাৰৰ অৰ্থনৈতিক নীতিটো সম্পূৰ্ণ ভুল বুলি প্ৰমাণিত হৈছে যাৰ বাবে তাৰে কাৰণে ভাৰতবৰ্ষ বিশ্বৰ ৫ নম্বৰ স্থানত আহিলে কৈ ল'ব দিয়ক মেহেদী আলম বৰা ডাঙৰীয়া আচলতে হিচাপ কিতাপটো কৰিব যাওঁতে আমি কিন্তু ঘৰে ঘৰে চাব লাগিব যে উন্নয়নৰ ফলাফল আমাৰ শিক্ষিত সমাজে কিমান পাইছে নিবনুৱা সমাজে কিমান পাইছে নে অকল উন্নয়নৰ ফলাফল আদানী আম্বানীৰ ঘৰত সোমাইছে গতিকে অৰ্থনীতিৰ ব্যাখ্যাটো
দিওঁতে আমি এই কথাটো মন কৰিব লাগিব যে সমগ্ৰ দেশৰ যি উন্নয়ন সেই উন্নয়নে প্ৰতিজন নিডি মানুহক প্ৰতিজন মানে অভাৱী মানুহক তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাত সহায় কৰিছে নে নাই গতিকে বিজেপি চৰকাৰৰ গোটেই নীতিবিলাকেই তাত ভুল প্ৰমাণিত হৈছে বিশেষকৈ প্ৰাইভেটাইজেশ্যনৰ ক্ষেত্ৰত আজি কংগ্ৰেছে যিমানবোৰ চৰকাৰী উদ্যোগ গঢ়িছিলে সেইবোৰ বন্ধ কৰি দিয়া আৰু বিক্ৰী কৰাৰ বাহিৰে লিজত দিয়াৰ বাহিৰেতো বিজেপি নতুন কোনো উদ্যোগ কৰা নাই বৃহৎ উদ্যোগ গতিকে সেই এটা বেলেগ আলোচনাৰ বিষয় কিন্তু আজিৰ আলোচনাত আমি এইবাৰ কোনে অসমৰ যদিও আমি আলোচনা কৰিছোঁ কিন্তু এইবাৰ কোনে কেন্দ্ৰত চৰকাৰ গঠন কৰিব সেই দিশটো কিন্তু বৰ গুৰুত্বপূৰ্ণ যোৱাকালি চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন চতুৰ্থ ফেজৰ নিৰ্বাচনটো হৈ গৈছে আৰু সেই নিৰ্বাচন আমি এনডিএৰ পক্ষে বৰ আশাপ্ৰদ কাৰণ যিবোৰ সাৰ্ভে ৰিপৰ্ট ইতিমধ্যে মানে সাংবাদিক সকলেই ক'বলৈ বাধ্য হৈছে যে এইবাৰ এই চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত বিজেপি পিছ পৰি গৈছে গতিকে আৰু বেছি মানে পঞ্চম আৰু ষষ্ঠ পৰ্যায়ত কিন্তু বৰ বেছি আৰু আসন নাই ইতিমধ্যেই আধাতকৈ বেছি আসনৰ নিৰ্বাচন হৈ গৈছে আৰু এই নিৰ্বাচনত বিশেষকৈ উত্তৰ প্ৰদেশত আজি কংগ্ৰেছ দল আৰু এনডিএৰ সহযোগী সমাজবাদী পাৰ্টি গতিকে আজি উত্তৰ প্ৰদেশৰ গোটেই নিৰ্বাচনটো নিৰ্ণয় কৰিছিলে যিহেতুকে তাত বিজেপিৰ প্ৰায় 43খন আসন আছিলে যোৱা সংসদত এইবাৰ কিন্তু তেওঁলোকে 43খন নহয় তেওঁলোকৰ 62 প্লাছ 3 62 বিজেপিৰ আৰু 3খন আছিলে অন্যান্যসকলৰ গতিকে তাত এইবাৰ 20খন আসনে বিজেপিয়ে হাতৰ পৰা হেৰুৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে গতিকে তাত যদি 20খন আসন হেৰুৱাবলগীয়া হয় আৰু বিহাৰত যদি আকৌ তেনেকৈ 20খন আসন হেৰুৱাবলগীয়া হয় তেন্তে অহা যিটো ষষ্ঠ আৰু পঞ্চম আৰু ষষ্ঠ পৰ্যায়ৰ সপ্তম পৰ্যায়ৰ নিৰ্বাচনত যিখিনি আসন আছে তাৰ পৰা কিন্তু 60খন আসন বিজেপিয়ে উদ্ধাৰ কৰাটো বৰ সহজ কথা নহয় যদি ইতিমধ্যে কালি 60খন আসন হেৰুৱাৰ পৰ্যায়টো পাইছেগৈ গতিকে সেইফালৰ পৰা চাবলৈ গ'লে যিটো প্ৰতিষ্ঠান বিৰোধী ঢৌ সেইটো সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো আছিল কিন্তু অসমত হয়তো আগতীয়া নিৰ্বাচন হোৱাৰ কাৰণে আমি যিটো ফলাফল এতিয়া নিৰ্বাচন হ'লে যিটো পালোহেঁতেন তাতকৈ কিছু কম পাম যি কি নহওক আগন্তুক দিনত কেন্দ্ৰত এনডিএ চৰকাৰ বিলুপ্তি হোৱাৰ সম্ভাৱনা দেখা দিছে আৰু ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ গঠন হোৱাৰ অভিভাৱনা আপুনি দেখিছে মই আহিম আপোনাৰ ওচৰলৈ প্ৰশান্ত ফুকন ডাঙৰীয়া মেহেদী আলম বৰা কংগ্ৰেছৰ পক্ষৰ পৰা বক্তব্য ৰাখিছে ফুকন ডাঙৰীয়া মেহেদী আলম বৰাই তেখেতৰ যিটো বক্তব্য ৰাখিছে তেখেতে দলীয় দায়িত্ব পালন কৰি যিখিনি কথা কৈছে সেইখিনি কথাৰ কাৰণে তেওঁ ঠিক আছে কিন্তু বাকী যিটো ব্যৱস্থা আজি আপোনাক মই এটা কথা কৈ থলো তেওঁ যেনেকৈ কৈছে ইউপি কথা মই ইউপি কথালৈ নাযাওঁ মই আপুনি চাউথত এবাৰ আমি 54খন আসন পাম এইবাৰ 54খন আসন পাম 130খন আসনৰ ভিতৰত আপুনি লিখি দিয়ক তামিলনাডু অন্ধ্ৰপ্ৰদেশ তেলেংগানা চাউথত আমি তেলেংগানা কৰ্ণাটক অন্ধ্ৰপ্ৰদেশ কেৰালা তামিলনাডুতো আমি 40খন ধৰিছে নে মহাৰাষ্ট্ৰলৈ অহা নাই মহাৰাষ্ট্ৰত নাই ধৰা ঠিক আছে 1 2 3 4 5খনত 130খনৰ ভিতৰত আমি 54খন আসন পাম আপুনি লিখি থওক তেলেংগানাৰ 17খন আসনৰ ভিতৰত আমি 10খন আসন পাম মই ৰাজনৈতিক জীৱন ত্যাগ কৰিম মই আপোনাক যদি 10খন আসন নাপাওঁ মই চ'ৰ্চৰ পৰা কৈছোঁ মই এনেই কোৱা নাই কিন্তু বহুত ৰিস্ক লৈছোঁ কৰ্ণাটকত আমি 22খন আসন পাম মই চক এই 5খন ৰাজ্যৰ যে ইলেকশ্যন হৈছিলে কংগ্ৰেছৰ আস্ফালন কি আছিলে কওক ভূপেন বৰাৰ পৰা আৰম্ভ কৰি চবৰে আস্ফালন আছিলে ৰিজাল্ট কি হ'ল আপোনালোকে গম পাই গ'ল নাই 5খন আসনত এতিয়া আপোনালোকেতো চাই থাকক নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব আৰু কংগ্ৰেছৰ নৈতিক অধিকাৰে নাই তেওঁ 15 বছৰ কমচে কম আমাক গালি পাৰিবলৈ কোনো নৈতিক অধিকাৰ নাই এটা পায়খানা বনাই দিব নোৱাৰিলে
কংগ্ৰেছৰ দিনত এঘৰ মানুহৰ মাইকী মানুহে স্বাভিমান আজিকে চাওক ঘৰত পায়খানা আছিলে বাঁহৰ তলত পায়খানা কৰিছিলে আৰু আজি আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি অৱস্থা কৰি দিলে আপোনাৰ ভাবি চাওক মই সেইকাৰণে আপোনালোকক কৈছো এইবিলাক অন্তৰ আত্মাত যেতিয়া মানুহৰ লাগি গৈছে এই অন্তৰ আত্মাই নৰেন্দ্ৰ মোদীক দ্বিতীয়বাৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিব ইয়াত আৰু কোনো দ্বিমত নাই যোৰহাট সম্পৰ্কেও কংগ্ৰেছে এটা দাবী কৰিছে যোৰহাট সম্পৰ্কে আপোনাৰ বক্তব্য কি যোৰহাটত আমি ৪৫,০০০ ভোটত জিকিম মই হৈছে নেকি ডিফাৰেন্সটো পাৰ্থক্যটো আপোনাৰ হিচাপত ৪৫,০০০ কথা নাই আপোনাক ৪৫,০০০টো বৰ শুনক যো জিতা হৈ শ্ৰীকান্তৰ মানে ৪৫,০০০ ভোটত জিকিম কাৰণ ৪৫,০০০ মানে ইফাল হৈ যাব পাৰে ৪৫,০০০ জিকিম কমফৰ্টেবল মাৰ্জিনটো নাই ৪৫,০০০ ভোট ১৬,০০০ হৈছিলে নগাঁও ১৬,০০০ হৈছিলে ঠিক আছে কিন্তু তাত মানে আপোনালোকৰ যি আপোনাৰ সেইকাৰণে সুবিধাজনক এটা জোন থাকিব লাগে সেইটো নাই আপুনি ৰাজনৈতিক মই আহিম আপোনাৰ ওচৰলৈ আহিম প্ৰশান্ত ফুকন ডাঙৰীয়া আপোনালোকৰ কমফৰ্ট জোনটো একেবাৰে কম মই সব গোটেই কথা নহয় কমফৰ্ট জোনৰ কথা নাই আৰে ভোটাৰৰ আমি গোটেই হিচাপ যেতিয়া কৈ চাইছো সেইকাৰণে আপোনালোকক কৈছো যে এই ৪৫,০০০টো কংক্ৰিট ভোট কংক্ৰিট ৰিনফৰ্চমেণ্ট হৈছে এইটো ৪৫,০০০ ভোটত মই আপোনাক কৈলো মই ৫০ও ক'ব পাৰিলো যেন কেলে কোৱা নাই মই যে ৫০ কোৱা নাই যে ৪৫ কৈছো চবেই মইতো ঘূৰি ফুৰিছো নহয় মই এইকেইদিন যোৰহাটত পগলা নিচিনাকে ঘূৰি ফুৰিছো ঘূৰি মই সব বস্তু কিক এণ্ড কৰ্ণাৰ মাৰি মই গোটেই বস্তুটো মই চাইছো কাৰণ মই শিৱসাগৰৰ অবজাৰ্ভাৰ আছিলো তিতাবৰত মই শুনক আপুনি ৯০,০০০ টি গাৰ্ডেনৰ ভোটাৰ আছে ৯৮,০০০ টি গাৰ্ডেনৰ ভোটাৰ আছে তাৰে আমি কিমান ভোট আমি পাম এই কথাটো আপোনাক এতিয়া মই ডাইৰেক্টলি নকওঁ কিন্তু মই আপোনাক কিমানখিনিয়ে মই আপোনাক কৈছো তিতাবৰৰ নিচিনা চিট আমি এবাৰ কম ভোটত হলেও আমি জিকিম তিতাবৰত কংগ্ৰেছৰ বিধায়ক আছে ভাস্কৰ বৰুৱা তেওঁৰ নিজৰ কেইবাখনো বাগান আছে কেইবাখনো মানে ১০-১১খন বাগান আছে আৰু তেওঁৰ বাগানতে বহুত ভোটাৰ আছে আৰে মই কৈছো শুনক ভাস্কৰ বৰুৱাকে আপোনাৰ জৰিয়তে ক'ব কৈছো ভাস্কৰ বৰুৱাক হিচাপ উলিয়াই দিব তেওঁ বাগানৰ হেৰিয়ে এইবাৰ ভাৰতীয় জনতা পাৰ্টিক ভোট দিছে তেওঁ বাগানত মই ভাস্কৰ বৰুৱাক কৈছো তেওঁ মোৰ ভাল বন্ধু হয় তেওঁ বাগানতে আমাক এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ মানুহক বেছি ভোট দিছে ৪ তাৰিখে আমি কথা পাতিম কিন্তু আপোনাৰ লগত আকৌ এবাৰ মনত ৰাখিব আৰু এই কথাখিনি আমি ৰাখি থৈ দিম কথা পাতি থাকিম কংগ্ৰেছৰ প্ৰতিক্ৰিয়া ল'ম কিন্তু এটা মুহূৰ্তত এই মুহূৰ্তত লৈছে এটা চমু বিৰতি